নামটো অৰবিন্দ দাস। কাহিনীটো মানে কি, ল'ৰাটো থাকে হায়দৰাবাদত, বিয়া পতাৰ পিছত হায়দৰাবাদলৈ গ'ল। হায়দৰাবাদৰ পৰা 13 তাৰিখে উৰুকা দিনা আহিছে ঘৰলৈ। তেতিয়া তাই মাজুলীত আছে, ঘৰত আছে। সিও গুচি গ'ল, তাইও গুচি গ'ল। বোলে একেলগে যেতিয়া আহিব তেতিয়া লৈ আনিছে। তাৰপৰা উৰুকা দিনা সি টাউন পাইছেহি, তাহাঁতি মাকে ছোৱালীজনী থৈছেহি টাউনতে, তুমি লৈ যোৱাহি। আহি মেলি গ'ল। তাৰপৰা 14 তাৰিখে ভোজ চোজ খাই মেলি 15 তাৰিখে মাকৰ হাত ভাঙিলে বুলি ক'লে। হাত ভাঙিলে বুলি ক'লত ছোৱালীজনীয়ে কান্দি কান্দি মা হাত ভাঙিলে, মই ঘৰলৈ যাওঁ। তাৰপিছতে ঘৰলৈ যাওঁ। তাৰপৰা মামা নবৌয়ে ক'লে, মানে ল'ৰা যিহেতু মাকে ক'লে যে তয়ো যা। সি ক'লে। তাৰপৰা সি দুইটা গুচি গ'ল। গুচি যোৱাৰ পিছত আমাৰ ফোনৰ যোগাসূত্ৰ হৈ আছে। 26 তাৰিখৰ দিনা গধূলি ফোন কৰিছে মাকে। মই বিশেষ নাছিলোঁ ঘৰত গুৱাহাটীলৈ গৈছিলোঁ। 26 তাৰিখৰ দিনা ফোন কৰিছে, তাইক সুধিছে, তাই ৰিচিভ কৰিছে, সি ৰিচিভ কৰা নাই। তাই ফোন কৰিছে, সুধিছে তাই যে সি ক'ত গ'ল, বোলে সি গেম খেলি আছে। তাৰপৰা তেতিয়া মাকে ক'লে যে হেৰি কৰিবিচোন, তাক ফোন এটা কৰিবলৈ কবিচোন। কিন্তু সেইদিন ধৰি পুতেকে ফোন নকৰিলে। আৰু 27 তাৰিখৰ দিনা আমি 1:30-2টা বজামানৰ ভিতৰত আমি ফটোৰ আপলোড পাইছোঁ বেলেগৰ যোগেদি। কিন্তু তেওঁলোকে এতিয়ালৈকে আমি মাজুলীৰ পৰা আহিছোঁ, ডেড বডি তাৰ পৰা লৈ আহিছোঁ, কিন্তু এতিয়ালৈকে আমাক জনোৱা যায় যে ল'ৰাটো কেনেকৈ মৰিলে। আজি যদি পানীত পৰি মৰিলে হয় ল'ৰাটো, বা আজি ফুৰিবলৈ গৈছে তেওঁলোকৰ ঘৰত, তেওঁলোকে আমাক খবৰ দিব লাগিছে যে ল'ৰাটো সাঁতুৰিবলৈ গৈছে বা গা ধুবলৈ গৈছে বা এনেকুৱা হ'ল, আপোনালোক আহকচোন, জনাব লাগিছিলে নাই। তেওঁলোকে কিয় জনালে? আমি ভাবিছোঁ এইটো পৰিকল্পনাভাৱে হত্যা কৰিছে। আমাক ইয়াৰ উচিত তদন্ত লাগে, আৰু বিশেষ তেওঁলোকক আমাক ন্যায় লাগে। মৃত্যু কিমান সময়ৰ পাছত আপোনালোকে গম পাইছে? মৃত্যু কিমান সময়ৰ পিছত মানে বিশেষ এতিয়া 24 ঘণ্টাৰ পিছত অলৰেডি মৃত্যুটো কোৱা শুনিছোঁ। এতিয়া গৈ পেলাই 26 তাৰিখে কেছটো হৈ গ'ল বুলি কৈছে, কিন্তু আমি 27 তাৰিখে কিন্তু আমি 27 তাৰিখে 1:30 বজাৰ 2 বজাৰ ভিতৰত মানে আমি ফটো পাইছোঁ। কিন্তু তেওঁলোকক ফোন মাৰি আছোঁ, ফোন ৰিচিভ কৰা নাই। অৱশেষত লাষ্টত চুইচ অফ কৰি দিলে। নাই, তেওঁলোকে যদি কৰিছিলে আমি নাজানো। কিন্তু আমাক বনগাঁও থানাৰ পৰাও ফোন কৰা নাই। আমি যোৰহাটত এন্ট্ৰি এখন দিলোঁ। দিয়াৰ পিছত আমি আজি বনগাঁৱলৈ গ'লো, তাত গ'লো। কিন্তু বনগাঁৱলৈ যোৱাৰ আগতে ডেড বডি পষ্টমৰ্টম কৰাব লাগিল। কিন্তু তাত আমি ক'লো যে আপোনালোকে পষ্টমৰ্টম, আমি গাৰ্জেন নোহোৱাকৈ পষ্টমৰ্টম কেনেকৈ কৰিব পাৰিলে। পত্নীৰ নাম পম্পী দাস। ৰাণা কুমাৰ দাস। দুখজনক ঘটনা এটা আমি খবৰ পাইছোঁ। কথাটো হ'ল কি, মোৰ গাঁৱৰে এজন, তেখেত আচলতে আমাৰ অনুসূচিত ছাত্ৰ সন্থাৰ বালিঙা আঞ্চলিক সমিতিৰ দায়িত্বটো আছিলে। অভিষেক দাস, গাঁৱত বিকি বুলি তেখেতক সকলোৱে চিনি পায়। কথাটো হ'ল কি, তেখেতে নিজৰ পত্নীৰ লগত বিহু পিছদিনাখনেই মাজুলীলৈ গৈছিলে। মাজুলী ঠাকুৰবাৰীত তেখেতৰ সৰু ঘৰ। তাৰপিছত সৰু ঘৰত থাকোঁতে তেওঁলোকৰ লগত যোগসূত্ৰ হৈ আছে, ঘৰৰ লগত খবৰ খাতি লৈ আছে মাক দেউতাকে। কিন্তু আজি 3 দিনমানৰ পিছৰ পৰা মাক দেউতাকে ফোন কৰিলে, কয় যে এই ল'ৰা নাই, এতিয়া ওলাই গৈছে, পিছত ফোন কৰি মই আহিলে ক'ম, তেনেকৈ কৈ দিয়ে। বিহু পিছদিনাখনে গৈছিলে, 15 তাৰিখে গৈছিলে। তাৰপিছত কি হ'ল, আজি যোৱাকালি আমি এখন মোবাইলত ফটো এটা পালোঁ। তাৰ এজন মানুহে দিছিলে ফটো এটা। সেই ফটোটো দেখিছোঁ আমাৰ বিকি বুলি যিজন ল'ৰা, তেখেতৰ ফটো, অভিষেক দাস। আমি তেতিয়া তালৈ আমি ফোন কৰিছিলোঁ, তেওঁলোকে ফোনটো চুইচ অফ কৰি দিলে আৰু কাটি দিছে। আৰু এতিয়ালৈকে তেওঁলোকৰ তাৰ পৰা আমাক খবৰ দিয়া নাই যে ল'ৰাটো ঢুকাইছে বুলি। আমি ফটোৰ ভিত্তিত আমি যোৰহাট থানালৈ আহিলোঁ, তাত এখন এজাহাৰ দিলোঁ, জাননী এখন জনালোঁ যে এনেকুৱা হৈছে। তেওঁলোকে আমাক কোপাৰেট কৰি ক'লে যে আপোনালোকে মাজুলীলৈ যাব লাগিব, মাজুলী যাওক, তাতে দিয়ক এজাহাৰ। আমি মাজুলীতো এজাহাৰ দিলোঁগৈ, আৰু দিয়াৰ ভিত্তিত তেওঁলোকক মাজুলী পুলিচে সোধপোছ কৰোঁতে পানীত পৰি মৰিছে বুলি কৈছে। আপোনালোকে ডেড বডিটো দেখিলে গম পাব যে এইটো পানীত পৰা বডিটো কেনেকুৱা আৰু মাৰ্ডাৰ কৰা ডেড বডিটো কেনেকুৱা। ফটোখন তেওঁলোকৰ এজন মাজুলীৰ মানুহ এজনে দিছিলে, হোৱাটছএপত দিছিলে আমাৰ এজন গাঁৱৰ ল'ৰালৈ। গতিকে তেখেতৰ পত্নীয়ে একো কোৱা নাই। পত্নীক ফোন কৰিলে, পত্নী তাতে আছে, মাজুলীতে আছে। তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ ফালৰ পৰা কিন্তু একো খবৰ নিদিলে। আমি নিজে খবৰ পাই গৈছোঁ, আৰু এতিয়ালৈকে একো ভাষ্যও দিয়া নাই। আৰু পুলিচে মাজুলী আৰক্ষী চকীত, বনগাঁও আৰক্ষী চকীত সোধপোছ কৰিলে, তেওঁলোকে পানীত পৰি মৰিছে বুলি কৈছে। আচলতে আপোনালোকে ডেড বডিটো চালে গম পাব, কোনো কাৰণতে পানীত পৰি মৰা নাই। এইটো এটা মৃত্যু হৈছে, তেখেতক মৰা হৈছে। তেওঁলোকে এই এটা মানে হত্যাক দুৰ্ঘটনা ৰূপ দিয়াৰ চেষ্টা কৰিছে। গতিকে আৰু এটা আমি আমাৰ অনুসূচিত ছাত্ৰ সন্থা বালিকা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলো আহিছে। তেওঁ এটা একদম ভাল ল'ৰা, ভাল চৰিত্ৰ লোৱা, তেওঁ সমাজৰ কামতো কৰে। গতিকে আমিও অনুসূচিত ছাত্ৰ সন্থা যোৰহাট জিলা সমিতি আৰু বালিকা আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰিব লাগে। মাজুলী ঠাকুৰবাৰীত বনগাঁও আৰক্ষী চকী পৰে। আৰু গতিকে তেওঁলোকৰ দেউতাকো আছে, খুৰীয়েকো আছে। পত্নীয়ে এই ক্ষেত্ৰত একোৱে কৰে, নিমাত। তেওঁ নিমাত। আজিলৈকে পত্নীয়ে ফোনে ৰিচিভ কৰা নাই, খবৰ দিয়া নাই। আৰু আমি বিশেষ তথ্যৰ মতে গম পাইছোঁ, তেওঁ মৃত্যুৰ 4 ঘণ্টাৰ পিছত তেখেতে নিজৰ মোবাইল চলাই আছে আৰু আপোনাৰ কাৰোবাক উইচ কৰি আছে, বাৰ্থডে উইচ কৰি আছে। গতিকে এজনী পত্নী কিমান নিষ্ঠুৰ হ'ব পাৰে নিজৰ মানে স্বামী ঢুকাই গ'লে। গতিকে এইটো এটা সম্পূৰ্ণ দুৰ্ঘটনা নহয়, এইটো এটা হত্যা কৰিছে। আমাক অতি শীঘ্ৰে ন্যায় লাগে।
গতিকে আপোনালোকৰ যোগেদি সংবাদ মাধ্যমে আমি এটাই বিচাৰিছোঁ যে মানে অতি সোনকালে ইয়াৰ প্ৰচাৰ হ'ব লাগে আৰু পুলিচে বিচাৰ কৰিব লাগে, উচিত তদন্ত হ'ব লাগে। পত্নীৰ নামটো কি? তেখেতৰ দেউতাক পম্পী দাস।